মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ এক্সাৰচাইজ 3.1 কুৱেশ্যন নম্বৰ 3 লৈকে মই আলোচনা কৰি দিছোঁ আজি কুৱেশ্যন নম্বৰ 4 তো তোমালোকক আলোচনা কৰাই দিছোঁ বাৰু এফালে চোৱা তলৰ চিত্ৰবোৰত এ বি কোণৰ যোগ উলিওৱা এ আৰু বি কোণৰ যোগ উলিয়াব দিছে ফাৰ্ষ্টটো তোমালোকে এইটো লোৱা এইটো তোমালোকক মই ডাঙৰ কৰি দেখাই দিছোঁ ৰবা ওকে এইটো ইয়াত কোন কেইটা আছে তোমালোকে চাবা বাহু কেইটা আছে ফাৰ্ষ্টত হিচাপ কৰা এটা দুটা তিনটা চাৰিটা পাঁচটা বাহু আছে তেনেহ'লে পাঁচটা কোণ আছে এই পাঁচটা কোণৰ যোগফল কিমান হ'ব ফাৰ্ষ্ট তোমালোকক উলিয়াব লাগিব হয়নে পাঁচটা কোণৰ যোগফল কেনেকৈ উলিয়াব তোমালোকে যিহেতু ইয়াত আমাৰ বাহু আছে পাঁচটা নহয়নে ইমান থোপৰা হৈছে ৰবা মই হেৰি কৰি দিছোঁ বাহু কেইটা আছে আমাৰ ইয়াত পাঁচটা বাহু আছে হয়নে সেইকাৰণে তোমালোকে 5 দি পূৰণ কৰিবা কাক পূৰণ কৰিবা আকৌ 5 - 2 দিবা ফৰ্মুলা এইটো 5 - 2 ইনটু কি কৰিবা 90 ডিগ্ৰী নহয় 180 ডিগ্ৰী কি হ'ব 180 ডিগ্ৰী এটা হল আমাৰ পাঁচটা পঞ্চভুজ এটাৰ অন্তকোণৰ সমষ্টি কেনেকৈ লিখিবা তাৰমানে কি তোমালোকৰ ফৰ্মুলাটা জেনেৰেল ফৰ্মুলাটো হ'ল এনেকা n - 2 হোল ইনটু 180 ডিগ্ৰী বুজিলা গতিকে ইয়াত যেহেতু আমাৰ বাহু পাঁচটা আছে ছবিটোত বাহু পাঁচটা আছে নহয় সেইকাৰণে আমি n ৰ জায়গাত কিমান বহাইছো 5 বহাইছো গতিকে এইটো হ'ল ন তাৰপিছত তোমালোকে কৰিবা কি এইটো তোমালোকে উল্টা ফালে কৰি দিছো কিন্তু সমান সমান লিখিবা এতিয়া যিমানটা কোণ আছে সবকেইটা কোণত যোগ তোমালোকে কৰা ইয়াত আছে 115 95 105 120 আৰু a সবকেইটা আমি ইয়াত যোগ কৰিম এবাৰ ফাৰ্ষ্টতে আছে তোমালোকৰ a 115 ডিগ্ৰী 95 ডিগ্ৰী তিনটা হৈ গ'ল আৰু দুটা বাকি আছে 95 আছে নহয় 105 আৰু 120 105 আৰু 120 এই পাঁচটা কোণ যেতিয়া তোমালোকে যোগ কৰিবা তেতিয়া তোমালোকৰ এই অন্তকোণৰ সমষ্টি হ'ব 5 - 2 হোল ইনটু 180 ডিগ্ৰী এতিয়া ইয়াক আমি সলভ কৰিম কেনেকৈ কৰিম বাৰু তোমালোকে এফালে চোৱা সমান সমান ইমপ্লাইজ এটো দিলাই এতিয়া এই সবকেইটা আমি যোগ কৰোঁ নাই যোগ কৰিলে আমি কিমান পাম বাৰু এফালে চোৱা 5 আৰু 5 10 10 5 15 15 আৰু 0 15 15 5 হাতত 1 থাকিল না তাৰপিছত এই 1 আৰু 1 2 2 আৰু 9 11 11 আৰু 0 11 11 আৰু 2 13 13 তোমালোকে ইয়াত 3 বহালা হাতত থাকিল তোমালোকৰ 1 হ্যাঁ এই 1 আৰু এই 1 2 হ'ল 2 3 আৰু ইয়াত 4 কিমান হৈ গ'ল 4 435 ডিগ্ৰী ইকুৱেল টু ইফালে কি আছে ইফালে চোৱা ইফালে তোমালোকৰ আছে 5 - 2 কিমান হ'ব 3 হ'ব 3 ইনটু 180 ডিগ্ৰী নহয়নে বুজি পাইছেনে 5 - 2 ইনটু 180 ডিগ্ৰী 5 - 2 মানে কিমান হ'ব 3 হ'ব 3 ইনটু 180 ডিগ্ৰী কৰিলা এইবাৰ আকৌ তোমালোকৰ নেক্সট লাইনত আহালা নেক্সট লাইন তোমালোকে লিখিবা ইমপ্লাইজ a ইকুৱেল টু আচ্ছা a ইকুৱেল টু দিয়া বাদ দিয়া a প্লাস দিয়া a প্লাস 435 ইয়াত আসলে ডিগ্ৰী নিলিখিলেও হয় নিলিখিবা তোমালোকে এটা পূৰণ কৰা 3 0 0 3 8 0 24 2 স্কয়ার 3 1 3 কিমান হ'ব 5 540 নাই নাই এতিয়া তোমালোকে কৰিবা কি দিস ইমপ্লাইজ আমাৰ a এর ভ্যালু লাগে ইফালে 540 এটো ইয়াত প্লাস হৈ আছে ইফালে যদি যায় তেতিয়াহলে মাইনাস হ'ব -435 হৈ গ'ল তাৰপিছত এইবাৰ তোমালোকে লিখিবা 540 ৰ পৰা 435 আমি বাদ দিম বাৰু তেনেহলে কিমান হ'ব 10 ৰ পৰা যদি 5 যায় তেনেহলে 5 হ'ব ইয়াত থাকিলে আমাৰ 3 3 ৰ পৰা 3 গলে 0 আৰু 5 ৰ পৰা 4 গলে 1 তেনেহলে আমাৰ এৰ মান কিমান হ'ব 105 ডিগ্ৰী এইটো হৈ গ'ল এক নম্বৰটো হৈ গ'ল দুই নম্বৰটো তোমালোকে কেনেকৈ কৰিবা দুই নম্বৰটো তোমালোকে লক্ষ্য কৰিছা নহয়
কি দিছে ৰবা ইয়াত আৰু চিগনা কৰি লৈছো 2 নম্বৰটো ইয়াত এটা দাগ দিছে ইয়াত এটা দাগ ইয়াত এটা দাগ ইয়াত এটা দাগ ইয়াত এটা দাগ তাৰ মানে কি ইয়া পঞ্চভুজ হয় মানে পঞ্চভুজৰ কি হয় আমাৰ প্ৰত্যেকটো কোণে কি প্ৰত্যেকটো বাহু ইয়াত সমান বুলি দিয়া আছে তেনেহলে আমাৰ প্ৰত্যেকটো কোণে সমান হ'ব তানে এই কোণটো এই কোণটো এই কোণটো এই কোণটো আৰু এই কোণটো সমান হ'ব এই পাঁচটা কোণ যে আছে পাঁচটা কোণ সমান হ'ব এটা কোণ যদি এ হয় তেনে বাকি কেইটা কি হ'ব এ হ'ব এ হ'ব এ এ হ'ব নাই নাই তেনেহলে আমি এবাৰ কি লিখিম বাৰু মানে চোৱা তোমালোকে পঞ্চভুজ যেহেতু এই আগৰ দৰে তোমালোকে লিখিবা 5 minus 3 whole into 180 নাই লিখিলা ইফালে কিমানটা কোণ আছে পাঁচটা কোণ আছে এটা কোণৰ মাপ কিমান 5 এটা কোণৰ মাপ হল a পাঁচটা কোণ আছে 5 দি পূৰণ কৰি দিলা বাস which implies এবাৰ লিখিবা তোমালোকে 5a is equal to 5 minus 2 এটা 2 কিন্তু দেই বলিছে 3 হ'ব 3 into 180 এইবাৰ তোমালোকে কৰিবা কি চাবা ইয়াত কিন্তু পূৰণ হৈ আছে মানে হেকাৰে তোমালোকে কৰিব পাৰিবা কি সিধাই কাটি দিব পাৰিবা 5 3 গুণ 15 বাকি থাকিল 3 30 5 6 গুণ 30 নাই তেনে আমাৰ কি ইয়াত কি বাকি থাকিল 3 into 36 এতিয়া 3 into 36 তোমালোকে পূৰণ কৰিবা পূৰণ কৰিলে কিমান হ'ব 3 6 are 18 1 is carried 3 3 are 9 108 তাৰ মানে আমাৰ এৰ মান কিমান ওলাল equal to 108 ডিগ্ৰী নাই এতিয়া তোমালোকে লক্ষ্য কৰিছা নে ইয়াত তোমালোকৰ ছবিত এই যে ইয়াত a আৰু ইয়াত b a আৰু b দুটা মিলি কিমান হয় 180 ডিগ্ৰী তেনে তোমালোকে কি লিখিবা और b মান উলিয়াব লাগে এনেকে লিখিবা আমি জানো লিখিলা a plus b equal to 180 ডিগ্ৰী হলে তেনেহলে আমাৰ a এর মান কিমান 108 ডিগ্ৰী তেনেহলে b এর মান আমাক উলিয়াব লাগে ওকে এনেকে লিখিলা লিখাৰ পিছত এইবাৰ কৰিবা কি তোমালোকে b টো ইফালে রাখা আৰু এটুক যদি তোমালোকে হিফালে লৈ যোৱা তেনেহলে কিমান হ'ব মাইনাস হ'ব 180 minus 108 এতিয়া আমি সাবট্ৰাক্ট কৰিলে আমি পাই যাম আমাৰ আনসাৰ ইকুৱেল টু 0 ৰ পৰা 8 নাযায় 10 ৰ পৰা 8 গলে 2 ইয়াত আমাৰ থাকিল 7 7 minus 0 7 তেনেহলে b এর মান কিমান হল 72 ডিগ্ৰী আকৌ এবাৰ কৈছো a এর মান কিমান পালা 108 ডিগ্ৰী আৰু b এর মান হ'ব 72 ডিগ্ৰী এই দুটা आंसर হৈ গল আমাৰ নেক্সট কি কৈছে তোমালোকক 2 নম্বৰ ছবিটো গল 3 নম্বৰ ছবিটো তোমালোকক মই দেখাই দিছো ৰবা এটা বেছি ডাঙৰ হৈ গল 3 নম্বৰ ছবিটো ইফালে চাবা আকৌ সৰু কৰিছো ইয়াত a দিয়া আছে ইয়াত 70 ইয়াত 80 ইয়াত 60 আমাৰ b এর মান উলিয়াব লাগে আৰু a এর মান উলিয়াব লাগে এটা আমাৰ চতুৰ্ভুজৰ ক্ষেত্ৰত তোমালোকে জানা এবাৰো তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা কেনেকৈ ইউজ কৰিবা চতুৰ্ভুজ মানে 4টা বাহু minus 2 তাৰ পিছত into 180 এটা হৈ গল তাৰ পিছত ইয়াত কোন কেটে কি আছে এটা আছে a আন তিনটা কি আছিল আমি চাই লও 70 60 80 70 plus 60 plus 80 এইকেইটা থাকিল হয়নে এটা সব কেইটা তোমালোকে যোগ কৰা implies a ৰবা আচ্ছা 0 0 0 কিমান হ'ব 0 7 6 13 13 আৰু 8 8 আৰু 13 কিমান হ'ব 21 হ'ব ইফালে থাকিল ও মাই গড ৰবা ইয়াত প্লাস কিন্তু দেই এইটো প্লাস 110 আৰু ইফালে 4 minus 2 কিমান হ'ব 2 হ'ব 2 into 180 নাই implies a plus 210 is equal to 2 18 36 360 ডিগ্ৰী তোমালোকে ডাইৰেক্ট লিখিব পাৰা যে চতুৰ্ভুজ এটাৰ
অন্তকোণ কেইটাৰ সমষ্টি 360 ডিগ্ৰী ডাইৰেক্ট তোমালোকে লিখিব পাৰা এতিয়া এৰ মান উলিয়াব লাগে 360 আমাৰ হিফালে আছে এইটোক যদি ইফালে লৈ যোৱা মাইনাস হ'ব 210 এতিয়া আমি সাবট্ৰাক্ট কৰিম 0 - 0 6 - 1 হ'ব 5 আৰু 3 - 2 কিমান হ'ব 1 হ'ব 150 ডিগ্ৰী 150 ডিগ্ৰী তোমালোকৰ এৰ মান আমি কিমান পালো কত গলা এইটো হেৰাই গৈছিল এর মান হল 150 ডিগ্ৰী এইবাৰ আমাৰ এর মান আমি পালো 150 ডিগ্ৰী এতিয়া বিৰ মান উলিয়াব লাগে ইফালে চাবা 80 ডিগ্ৰী আৰু বি এই দুটা মিলি কিমান হ'ব আমাৰ 180 ডিগ্ৰী কি হ'ব কাৰণ এইবিলাকক ৰৈখিক জুৰিয়া বুলি কোৱা হয় আচ্ছা তোমালোকে লিখিবা according to question তেনে প্ৰশ্ন মতে 80 plus b is equal to 180 নাই implies b equal to 180 থাকিলে 80 টো ইফালে লৈ গলে মাইনাস হ'ব -80 180 ৰ পৰা 80 বাদ গলে 100 নাই তাৰ মানে তোমালোকে কি পালা যে বিৰ মান হৈ গল আমাৰ 100 ডিগ্ৰী এর মান পালা 150 ডিগ্ৰী বিৰ মান পালা 100 ডিগ্ৰী আচ্ছা নেক্সট কোৱেশ্চন নম্বৰ 4 টা আমি আলোচনা কৰিছো আচ্ছা ইয়াত বিৰ মান উলিয়াব লাগে আৰু এৰ মান উলিয়াব লাগে না তাৰ আগতে তোমালোকে চিন্তা কৰা এইটো যদি তোমালোকৰ 65 ডিগ্ৰী হয় এইটো কিমান হ'ব এই কোণটো হল তোমালোকৰ 115 ডিগ্ৰী কিয়নো এই দুটা কোণ মিলি হল তোমালোকৰ 180 ডিগ্ৰী তাৰ এটা যদি 65 হয় তেনে আনটো কিমান হ'ব 115 ঠিক তেনেকে এইটো যদি 55 হয় তেন্তে এইটো কিমান হ'ব 55 হলে 125 হ'ব এইটো 125 ডিগ্ৰী গল এটা যদি 60 হয় তেন্তে এইটো কিমান হ'ব 120 হ'ব আচ্ছা এইটোক তোমালোকে x বুলি ধৰি লোৱা এইটো যদি 70 হয় তেন্তে কিমান হ'ব এইটো 110 ডিগ্ৰী নাই এইবাৰ আমি কৰিম কি বাৰু আমি x ৰ মান ফাৰ্ষ্টতে উলিয়াই লম বাৰু x ৰ মান আমি কেনেকৈ উলিয়াম তোমালোকে ইফালে চোৱা x ৰ মান উলিয়াবলৈ যাওঁতে তোমালোকে জানা এইটো আমাৰ খৰভুজ বাহু কেইটা আছে 6টা আছে যেহেতু 6টা বাহু আছে তোমালোকে সিধাই লিখিবা 6 - 2 হোল ইনটু 180 ডিগ্ৰী অন্তকোণৰ সমষ্টি এইটো হৈ গল এতিয়া বাকি সববিলাক কোণ আছে তোমালোকে যোগ কৰিবা এটা তোমালোকৰ আছে 115 125 120 আচ্ছা জায়গা হোৱা নাই দেই তাৰ পিছত আছে তোমালোকৰ ইয়াত এনে লিখি দিছো 110 আৰু আনটো কিমান আছিল 130 আছিল এই এটা কোণ দুটা কোণ তিনটা চাৰিটা পাঁচটা আৰু এটা কোণ কি আছিল আমি x বুলি তাক ধৰি লৈছিলো নাই ধৰি লৈছিলো এইবাৰ তোমালোকে ইয়াৰ পৰা x ৰ মান উলিয়াবা কেনেকৈ উলিয়াবা দেখাই দিছো ৰবা implies সববিলাক তোমালোকে এবাৰ যোগ কৰা কেনেকৈ যোগ কৰিবা 5 আৰু 5 10 10 যোগ 0 0 0 10 ৰ 0 থাকিল হাতত 1 নাই তাৰপিছত 1 আৰু 2 3 3 আৰু 2 5 5 একে 6 6 আৰু 3 9 9 তাৰপিছত ইয়াত 1 আৰু 1 2 2 একে 3 3 একে 4 4 একে 5 590 হৈ গল আৰু ইয়াত x তো বাকি আছে গতিকে তোমালোকে x লিখিলা সমান সমান ইফালে তোমালোকে দিলা 6 - 2 ৰ মান কিমান হ'ব 4 ৰবা 4 দিবা 4 into 180 গল আকৌ তোমালোকে এটা লাইন লিখিলা কি লাইন লিখিবা এবাৰ x plus 590 is equal to এটা পূৰণ কৰা 4 0 0 4 8 গুণ 32 7 3 4 1 4 আৰু 3 7 720 ডিগ্ৰী আচ্ছা গল implies কৰিবা কি তোমালোকে x equal to লিখিবা 720 টো থাকিল ইফালে এইটোক যদি ইফালে লৈ যোৱা মাইনাস হ'ব -590
এবার আমি এই দুটাক সাবট্রাক্ট কৰিম মানে বিয়োগ কৰিম বিয়োগ কৰিলে আমি কি ৰিজাল্ট পাওঁ 0 পৰা 0 গলে 0 12 পৰা 9 গলে 3 আৰু ইফালে থাকিল 6 6 পৰা 5 গলে 1 x ৰ মান হল তোমালোকৰ 130 ৰবা এতিয়া কোশ্চেন লৈ গৈছো তোমালোকক এই যে আমাৰ x যে থাকিল এই x ৰ মান হল 130 এতিয়া তোমালোকে জানা এই কোণটো আৰু এই কোণটো দুটাই মিলি কিমান হ'ব আমাৰ 180 নহয়নে বাৰু তেনেহলে তোমালোকে কি লিখিবা এবাৰ আমি জানো বুলি লিখাৰ পিছত লিখিবা a plus 130 is equal to 180 নাই implies a equal to কি লিখিবা 180 minus 130 which is equal to কিমান হ'ব 50 ডিগ্ৰী এর মান কিমান ওলাল 50 ডিগ্ৰী ঠিক তেনেকৈ b b ৰ লগতো আছে 130 equal to 180 okay তাৰ পিছত তোমালোকে কৰিবা implies b equal to 180 minus 130 এইবিলাকত কিন্তু ডিগ্ৰী নিদিলে হয় তোমালোকে নিদিবাই ইয়াত হ'ব 50 তেনেহলে আমি কি পালো এর মানও পালো আমি 50 ডিগ্ৰী b এর মানও পালো আমি 50 ডিগ্ৰী এটা হল তোমালোকৰ আনসার নেক্সট কোশ্চেন তোমালোকৰ কি আছিল আৰু এটা কথা কোশ্চেন বাকি থাকিল এইটো কোশ্চেন তোমালোকে ঘৰত ট্ৰাই মাৰিবা ট্ৰাই মাৰাৰ পিছত নোৱাৰিলে মই তোমালোকক হেল্প কৰি দি আছো বাৰু চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ